পিতৃৰ পৰা পোৱা অৱহেলাৰ বাবে দুই ভাতৃক হত্যা কৰিলে নীৰজে ৰাজ্য কপোৱা ওদালগুৰিৰ হত্যাকাণ্ডৰ ন তথ্য ফাদিল মাত্ৰ 18 বছৰ বয়সতে সম্পত্তিৰ লালসাত অপৰাধীৰ মানসিকতা গঢ়ি উঠিল নীৰজৰ প্ৰসংগ ওদালগুৰিত দুই কিশোৰ গৌৰৱ কৌশিকক ডিঙি কাটি হত্যা হতিয়া ভাতৃৰ ঘটনাক লৈ পোহৰলৈ আহিছে ন তথ্য পিতৃৰ পৰা পোৱা অৱহেলাৰ বাবে হত্যাৰ বলি হোৱা দুই কিশোৰৰ হতিয়া ভাতৃ নীৰজ শৰ্মাৰ মনত সৃষ্টি কৰিছিল তীব্ৰ ঘৃণাৰ 18 বছৰ ঊৰ্ধৰ নীৰজে শিক্ষা গ্ৰহণ কৰি আছিল পঞ্জাৱত মাতৃয়ে পঞ্জাৱত কাম কৰাৰ বাবে মাতৃৰ সৈতে আছিল নীৰজ দুবছৰ পূৰ্বে টংলালৈ অহা নীৰজে বৰ্তমান টংলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক প্ৰথম বৰ্ষত অধ্যয়নৰত নীৰজে কেনেকৈ সংঘটিত কৰিছিল এই জঘন্য কাণ্ড সংবাদমেলযোগে জনালে আইজিপি বিটিএডি বিবেকৰাজ সিঙে ঘটনাৰ দিনা পুৱা দুই কিশোৰ পৰীক্ষাত বহিবৰ বাবে ওলাই গৈছিল বিদ্যালয়লৈ পিছে পিছে মোমাইকৰ বাইক লৈ গৈছিল নীৰজ আধা বাটৰ পৰা বাইকত উঠাই লৈছিল দুই ভাইকক পোনে পোনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ তাতেই দুইকে হত্যা কৰিছিল নীৰজে তাৰ পাছতেই তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমাইকৰ ঘৰতে ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেকাৰখন গা ধুই পুনৰ পিতৃৰ লগত দুই ভাইকক বিচাৰি ফুৰাৰ নাটক কৰিছিল নীৰজে সকলো আৰক্ষীৰ আগত স্বীকাৰ কৰিছে নীৰজে গৌৰৱ আৰু কৌশিক শৰ্মা ভাই কুকাই 12 আৰু 13 ইয়াৰ এজ দুইটা মিসিং হৈ আছিল দুইটা এক্সাম দিবৰ কাৰণে ঘৰৰ পৰা ওলাইছিল তাৰ পিছত ঘূৰি যোৱা নাই সো তাৰ ওপৰত আমি এটা মিসিং কেছ লৈছিল মিসিং কেছ লৈ ইয়াৰ পৰা আমি सर्च तो आरम्भ হৈছিল सर्च आरम्भ কৰোতে বাকি চলি আছিল আজি ৰাতিপুৱা ইনফৰমেশন পালে যে দুটা ডেড বডি এটা পৰি আছে তো তাক লৈ পুলিচ টিম গল আমাৰ এসপি সাহেবৰ নেতৃত্বত ইনভেস্টিগেশন আৰম্ভ হ'ল গুৱাহাটীৰ পৰা ফৰেনসিক টিম আৰু আমাৰ এফএসএলৰ টিম আহিলে সাইন্টিফিক এভিডেন্স কালেক্ট কৰা হয় তাৰ মাজতে যে আমাৰ সাসপেক্টেড কিনি আছিল তেওঁলোকক সাসপেক্টেড কিনি আনি খুচপুচ কৰা হ'ল খুচপুচ কৰা হতে আৰু বাকি এভিডেন্সৰ বেছতে আমি গম পালো যে এই যে দুইটা লৰা আছিল তেওঁলোকৰ যি ষ্টেপ ব্ৰাদাৰ আছে নীৰজ শৰ্মা তেওঁ এইটো ইনসিডেন্ট কৰিছে আৰু তেওঁ কালি ৰাতিপুৱা যেতিয়া স্কুলৰ কাৰণে দুইটা ওলাইছিল তেওঁলোকক লৈ গৈ অলপ আইসোলেটেড প্লেছত লৈ গৈছে তাতে গৈ এটা সাৰ্ড বিপন দি তেওঁলোকৰ ডিঙিত স্লিট কৰি দিছে উল্লেখযোগ্য যে দেওবাৰে হ'ব দুই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তৃতীয় লোক হত্যাকাণ্ডত জড়িতৰ প্ৰমাণ পোৱা নাই যদিও আৰক্ষীৰ তদন্তত ন তথ্য পোহৰলৈ অহাৰ সন্দেহ কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ওদালগুৰি